আমাৰ এই শ্ৰী শ্ৰী মাধৱ পুথিভঁৰাল দুলাল মাধৱৰ আজি ৭৫টা বছৰ গৰকি আজি আমি এই জেগাত উপনীত হৈছোঁ আৰু আজি আমি হীৰক জয়ন্তী উৎসৱ পালন কৰিছোঁ 3 দিনীয়াকৈ। আজি প্ৰথম পতাকা উত্তোলন, তাৰপিছত চিত্ৰাংকন প্ৰতিযোগিতা, এতিয়া ৭৫ গছ বন্তি জ্বলাই আমি উজ্বলি উঠিবৰ কাৰণে এই লাইব্ৰেৰীৰ বন্তি প্ৰজ্বলন কৰিছোঁ। ইয়াৰ পিছত কাইলৈ আমাৰ আছে ভেকশ্যন প্ৰতিযোগিতা, আমাৰ সাংস্কৃতিক সন্ধিয়া আছে আমাৰ স্থানীয়, আৰু পৰহিলৈ আছে মুকলি সভা আছে। তাৰপিছতে আমি আমন্ত্ৰিত অতিথিৰ দ্বাৰা সাংস্কৃতিক সন্ধ্যা পাতিছোঁ। যিহেতু দেখা পাইছে নতুনত্ব উঠি অহা প্ৰজন্মক আপুনি কি বুলি ক'ব? আমি জানো পুথিভঁৰালৰ পৰা জ্ঞান আহৰণ কৰিব পাৰে, গতিকে এই পুথি অধ্যয়নৰে যিটো ৭৫ বছৰ আগতে ইয়াত যি শিক্ষিত মানুহৰ আছিল যে সেই বস্তুটো দেখুৱাই এই পুথিভঁৰালৰ অধ্যয়নেৰে গাঁৱৰ নিৰক্ষ হওক বা অজ্ঞানী হওক এইসকলে জ্ঞান পাব বুলি এই পুথিভঁৰালটো স্থাপন কৰিছিলে। এতিয়া নতুন প্ৰজন্মই সেই অৱস্থালৈ আহিবৰ কাৰণে আমি নতুন প্ৰজন্মক আহ্বান জনাইছোঁ আৰু আমি ইয়াত এই পঢ়াৰ আৰু পুথি যোগাৰ কৰাৰ আমি ব্যৱস্থা কৰি দিম আৰু নতুনসকলে সেই অধ্যয়ন কৰি পৃথিৱীৰ যিমান জ্ঞান আছে সেই জ্ঞান ল'ব পৰা আগবাঢ়িবৰ কাৰণে আমি উঠি অহা প্ৰজন্মসকলক আহ্বান জনাইছোঁ। এইটোতো এটা ডাঙৰ ব্যাধি হৈছে, সামাজিক ব্যাধি, নিচাসক্ত হৈছে উঠি অহা প্ৰজন্ম। আজিকালি বহুত সৰু সৰু ল'ৰা ছোৱালীয়ে এই ড্ৰাগছ জাতীয় বা নিচাজাতীয় দ্ৰব্যৰ প্ৰবলত পৰিছে। তেখেতসকললৈ আমি আহ্বান জনাইছোঁ, এই নিচা জাতীয় দ্ৰব্য পৰিহাৰ কৰক। আৰু আমি আজি হীৰক জয়ন্তী উৎসৱত এটাই তেওঁলোকলৈ আহ্বান জনাইছোঁ, পুথি অধ্যয়নৰ জৰিয়তে এই নিচাৰ পৰা আমি আঁতৰিব পাৰোঁ। আৰু আজিকালি যিহেতু ছ'চিয়েল মিডিয়া এইবিলাক কথা প্ৰকাশ হৈছে, মাদক দ্ৰব্য বা নিচাযুক্ত দ্ৰব্যৰ কি ক্ষতি হ'ব পাৰে, শাৰীৰিক ক্ষতি, মানসিক ক্ষতি আৰু তেওঁলোকৰ যি আধ্যাত্মিকতা, সেই সকলোবিলাকৰ ক্ষতি হয়। এই ক্ষতিবিলাকৰ ঘূৰাব পাৰিব কেৱল পুথি অধ্যয়নৰ জৰিয়তে নিজকে তেখেতসকলে আগলৈ প্ৰতিষ্ঠিত কৰিব পাৰিব। আমাৰ আজিৰ প্ৰজন্ম আমি দেখা পাইছোঁ সঁচাকৈ বৰ বিপদে পৰিচালিত হৈছে। অধিকাংশ ছাত্ৰ ছাত্ৰী পঢ়াৰ বাহিৰা কিতাপ পঢ়া বা তেনেধৰণৰ এক আধ্যাত্মিক পৰিৱেশৰ পৰা আঁতৰি পেলাই নিচাজাতীয় দ্ৰব্যৰ প্ৰতি আসক্তি লাভ কৰিছে। আৰু সেইসকল ছাত্ৰ ছাত্ৰী বা সেইসকল যুৱক যুৱতীক আমি আহ্বান জনাম যে এই মঞ্চৰ পৰা যাতে তেওঁলোকে তেওঁলোকৰ যি বদ অভ্যাস, সেই বদ অভ্যাস ত্যাগ কৰি পেলাই কিতাপ অধ্যয়নৰ জৰিয়তে বা আধ্যাত্মিক চিন্তা চৰ্চা বা নিজৰ জ্ঞান অন্বেষণৰ জৰিয়তে এই আসক্তিসমূহ দূৰ কৰি পেলাই সমাজত ভাল আদৰ্শ স্থাপন কৰিব।